বিহুৰ পৰিৱেশ আমি দেখুৱাই গৈ থাকিম আন কিছু খবৰলৈ আগবাঢ়ি মণিপুৰত অব্যাহত আছে চেপা উত্তেজনা বিষ্ণুপুৰত সংঘটিত মৰ্টাৰ আক্ৰমণৰ বিৰুদ্ধে দিনে দিনে চলিছে প্ৰত্যেক দিনতেই চলিছে প্ৰতিবাদ আৰু পশ্চিম ইম্ফলত নিশা প্ৰতিবাদৰ মাজতে নিৰাপত্তা আৰক্ষীৰ সৈতে প্ৰচণ্ড সংঘাত হ'ল পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিবাদকাৰীসকললৈ পন্দুৱা গেছ নিক্ষেপ কৰে নিৰাপত্তা আৰক্ষীয়ে পশ্চিম ইম্ফলৰ কোৱাকেইথাল টিডিম ৰোডত নিশা ইয়া প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই অহা সহস্ৰাধিক লোক আৰু নিৰাপত্তা আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে ৰাজপথ অৱৰোধ কৰি টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে উত্তেজিত লোকে বিষ্ণুপুৰত যি ভয়ংকৰ হিংসনকাৰী ঘটনা ঘটিছিল মৰ্টাৰ আক্ৰমণত নিহত হোৱা সেই দুই কণমানিৰ বাবে ন্যায় দাবীৰে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ Kada wi fan do he. Ako pese ka pu du ka. Ri su ya nung. Ai chat ta. পৰিস্থিতি উত্তেজনাপূৰ্ণ পশ্চিম ইম্ফলৰ প্ৰতিবাদকাৰী নিৰাপত্তা আৰক্ষীৰ সংঘৰ্ষৰ ঘটনা কোনবা গ্যাস প্ৰয়োগ কৰা হৈছে প্ৰতিবাদ নিয়ন্ত্ৰণ ৰাখিবলৈ বা নিয়ন্ত্ৰণ কৰিবলৈ কিন্তু যি পৰিস্থিতি সেয়া আচলতে আৰম্ভণি হৈছিল বিষ্ণুপুৰত যি মানৱ সমাজক লজ্জানত কৰা ঘটনা ঘটি গৈছিল য'ত দুটি শুই থকা কণমানি শিশুৰ দুৰ্বৃত্তই প্ৰাণ কাঢ়ি নিছিল মৰ্টাৰ আক্ৰমণ কৰি মাতৃৰ সৈতে মাতৃৰ লগত একেলগে শুই আছিল দুইটি কণমানি ঠিক তেনে সময়তে হোৱা ঘৰটোত সেই আক্ৰমণত সেই দুইটি শিশু প্ৰাণ গৈছিল আঘাতপ্ৰাপ্ত মাতৃৰ চিকিৎসা চলিছে সেই দুটি শিশুৰ মৃত্যুৱে দুটি অবুজ শিশু এটি শিশুৰ বয়স প্ৰায় 5 বছৰ আনটি প্ৰায় 4-5 মহীয়া এটি শিশু এটি কেঁচুৱা দেৱ শিশু এই ঘটনাটোৱে জুকাৰি পেলাইছে সকলোকে আৰু তাৰ বিৰুদ্ধে প্ৰতিবাদ হৈ আছে দিনে দিনে প্ৰতিবাদ দেখা গৈছে দিনে নিশাই প্ৰতিবাদ দেখা গৈছে প্ৰতিবাদকাৰী সকলৰ সৈতে এয়া নিৰাপত্তা আৰক্ষীৰ যি সংঘৰ্ষ বা সংঘাত প্ৰতিবাদকাৰীসকলে মাজে সময়ে উগ্ৰ ৰূপ লোৱা দেখা গৈছে প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ যথেষ্ট সংখ্যক নিৰাপত্তা আৰক্ষী মোতায়েন কৰা হৈছে মণিপুৰত মৰ্টাৰ আক্ৰমণৰ বিৰুদ্ধে যি প্ৰতিবাদকাৰী আৰু নিৰাপত্তা আৰক্ষীৰ সংঘৰ্ষৰ দৃশ্য আজি মানুহ বিহু হাত বিহুৰ অন্যতম লেখত লবলগীয়া মানুহ বিহুৰ পুৱাই জ্যেষ্ঠজনৰ আশীৰ্বাদ লৈছে কনিষ্ঠসকলে ইপিনে টিয়কৰ ঢেকিয়া খোৱা আদৰ্শ গাঁৱত হাতাম পুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি পুৱাই আয়োজন কৰিছে বোকা বিহু সমন্বয় ভাতৃবোধৰ দলেৰে ডেকা গাভৰু জ্যেষ্ঠ কনিষ্ঠ জীয়ৰী বুৱাৰী সকলোৱে ভাগ লৈছে বোকা বিহু পৰ্বত বিশ্বাস অনুসৰি যি কুমাৰসকল যিহেতু বছৰৰ 365টা দিনেই বোকাৰ লগত সম্পৃক্ত হৈ থাকে সেই অনুসৰি বহাগৰ পহিলা দিনটো তথা মানুহ বিহুৰ দিনা বোকা বিহু পালন কৰি আহিছে কুমাৰসকলে পোনপটীয়াকৈ আমি এই মুহূৰ্তত টিয়কৰ আমাৰ সাংবাদিক দিগন্ত হাজৰিকাৰ সৈতে সংযুক্ত হৈছো দিগন্ত বোকা বিহুৰ কথা উল্লেখ কৰিছো ইতিমধ্যে আজি মানুহ বিহু অন্যতম গুৰুত্বপূৰ্ণ এটা দিন অসমীয়াৰ প্ৰথমে শুভেচ্ছা জনাইছো আপোনালৈ বিহুৰ আৰু পৰিৱেশ দেখুৱাওক
নিশ্চয় গীতাশ্ৰী আপোনাৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ ওলগ জনাইছোঁ। আজি ইতিমধ্যে আপুনি অৱগত কৰিছেই মানুহ বিহু আৰু মানুহ বিহুৰ দিনা বহু পৰম্পৰা থাকে। পুৱাই জ্যেষ্ঠজনৰ আশীৰ্বাদ লোৱাৰ পৰা আৰম্ভ কৰি নেদেখাজনৰ চৰণত আশীৰ্বাদ লোৱালৈকে বহু পৰম্পৰা থাকে আৰু চহকী পৰম্পৰাৰ সমাহাৰ ঘটে এই ৰঙালী বিহুত। আৰু এই মুহূৰ্তত আপুনি যিটো কথা কৈছে যে কুমাৰসকল যিহেতু 365টা দিনেই মাটিৰ লগত সম্পৃক্ত হৈ থাকে আৰু এই তেওঁলোকে আজি মানুহৰ বিহুৰ দিনা তেওঁলোকে বোকা বিহু খেলে। মই সেই পৰিৱেশটো দেখুৱাইছোঁ যোৰহাটৰ যি আচলতে মাজুলী আদৰ্শ গাঁও, নতুন মাজুলী আদৰ্শ গাঁৱত ইতিমধ্যে গাঁওবাসী ৰাইজে ইতিমধ্যে বোকা বিহু উদযাপন কৰিছে। সকলোৱে গাত বোকা লেপি লৈছে আৰু বিহুত তেওঁলোক মতলীয়া হৈ পৰিছে যে বহু আচলতে ৰঙালী বিহু বুলি ক'লে উলাহে নধৰা পৰিৱেশ। মই সেই পৰিৱেশটো দেখুৱাইছোঁ। ইতিমধ্যে গাঁৱৰ ডেকা গাভৰু জীয়ৰী বোৱাৰী সকলোৱে আহি একেলগে তেওঁলোকে বোকা বিহুৰ যি আচলতে পৰম্পৰা, সেই যি সাতাম পুৰুষীয়া পৰম্পৰা ৰক্ষা কৰাৰ চেষ্টা কৰিছে যুৱকসকলে। এনেধৰণে বতৰ চেঁচা ঠাণ্ডা কিন্তু তথাপিতো তেওঁলোকে আনন্দ স্ফূৰ্তিত মতলীয়া হৈছে আৰু সেই পৰম্পৰা ৰক্ষা কৰি এনেধৰণে বোকা খেলা পৰিলক্ষিত হৈছে। আৰু লগে লগে যদি কওঁ যে কোনো ইয়াতে পিছ পৰি নাথাকে, প্ৰতিগৰাকী গাঁৱৰ লোক জ্যেষ্ঠজনৰ পৰা আৰম্ভ কৰি গাঁৱৰ বয়োজ্যেষ্ঠ আইতাসকল সকলো ওলাই আহি এনেধৰণে বিহুত মতলীয়া হৈ পৰে। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, প্ৰথমতে বিহুৰ ওলগ জনাইছোঁ। যিহেতু আজিও সেই পৰম্পৰা আপোনালোকৰ গাঁওখনত প্ৰতিফলিত হৈছে, সকলোৱে বোকা খেলাত মগ্ন হৈ পৰিছে। গোটেই কথাখিনি কেনেকুৱা ধৰণে পৰম্পৰা ৰক্ষা কৰা হৈছে? জয়তেই আমাৰ নিউজ 18 আমাৰ কৰ্মকৰ্তাসকললৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ, বহুত শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ গোটেই অসমবাসীলৈ আজি ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমাৰ এইখন মাজুলীৰ শালমৰা গাঁৱৰ নৱপ্ৰতিষ্ঠিত বিভাগীয়ভাৱে পুনৰ সংস্থাপিত এখন গাঁও। আমাৰ এইটো পৰম্পৰা আমাৰ পূৰ্বপুৰুষৰ পৰাই চলি আহিছে যে বোকা ধেমালিটো আমাৰ পূৰ্বপুৰুষৰ পৰাই চলি আহিছে। যিহেতু আমাৰ মানৱ শৰীৰটো আমাৰ বিশ্বাস আছে যে পঞ্চভৌতিক দেহা, এই পঞ্চভৌতিক দেহাটো মাটিৰ লগত সামঞ্জস্য আছে। সেয়েহে আমি বোকা ধেমালি খেলোঁ। আমাৰ গাঁৱৰ বুঢ়া মেথা যুৱক যুৱতী সকলো আহি এই অনুষ্ঠানভাগিত সহযোগ কৰে আৰু আমাৰ গাঁৱৰ যি ঐক্য, যি সম্প্ৰীতি, যি সংহতি, সেয়া আমি সদায় বচাই ৰাখিবলৈ বিচাৰোঁ। আমাৰ ভৱিষ্যত যি প্ৰজন্ম, সেই প্ৰজন্ম যাতে আমাৰ এই গাঁওখনৰ ঐক্য হিচাপে থাকে, ঐক্যতাত থাকে, আমি সদায় বিচাৰোঁ। আৰু এই আমাৰ যি পৰম্পৰা, এই পৰম্পৰাই আমাৰ মানৱ শৰীৰৰ লগতে আমাৰ যিখিনি জীৱ জগতৰ লগত আমাৰ মাটিৰ সম্পৰ্ক আছে। যিহেতু মাটি, পানী, বায়ু, অগ্নি, এই আমাৰ পঞ্চভৌতিক দেহাৰ যি সামঞ্জস্য, সেই সামঞ্জস্যলৈয়ে আমি এই বোকা ধেমালি আমাৰ পূৰ্বপুৰুষসকলে দেখুৱাই গ'ল। আমি পূৰ্বপুৰুষৰ যি পৰম্পৰা সেয়া ধৰি ৰাখিছে।